কয়লা হওক পেঞ্চিলৰ কি এনে ধৰ্ম কিন্তু নেদেখুৱালে মানে সিহঁতে কি হ'ল অধাতু হৈ গুচি গ'ল গম পালা এইটো আছিলে প্ৰথম ধাতুৰ ভৌতিক ধৰ্ম এতিয়া কৈছোঁ কি নমনীয়তা কি হয় ধাতুৰ যি ধৰ্মৰ বাবে ইয়াক টানি তাৰলৈ পৰিণত কৰিব পাৰি তাক নমনীয়তা বোলে এতিয়া নমনীয়তা গুণৰ পিছত আমি ধাতুৰ নেক্সট যিটো গুণ পাম সেইটো হৈছে কি সনাত পদাৰ্থ এতিয়া সনাত পদাৰ্থ কি হয় ধাতুৱে ৰিং ৰিং ধ্বনি সৃষ্টি কৰে বাবে এইবোৰক আমি কি বুলি কওঁ সনাত পদাৰ্থ বুলি কওঁ হ'ল এতিয়া আমি যদি ইয়াৰ যিখিনি বুকখনত দি থোৱা আছে বা কিতাপখনত কি দি থোৱা আছে আমি এবাৰ পঢ়ি চাওঁ যে হাইলাইট কৰি যাব মই যেনেকৈ কৰি যাওঁ তোমালোকে দেখিলে যেতিয়া লো গজালডাল আমি পিটিছিলোঁ তেতিয়া তাৰ ফলত তাত কি হৈছিলে কিছুমান লো গজালডাল হওক বা এলুমিনিয়ামৰ তাঁৰৰ আকৃতিৰ পৰিৱৰ্তন ঘটিল মই এইটো আমি গম পাইছিলোঁ তাৰপিছত গম পাইছিলোঁ যে যেতিয়া ইহঁতক আমি জোৰেৰে পিটিম তেতিয়া সিহঁতৰ কি হ'ব একোচোটা পাতলৈ পৰিৱৰ্তন কৰিব পাৰি যিটো ধাতু কোবাই এনেদৰে যে পাতল আকাৰত গঢ় দিব পৰা ধৰ্ম তাক আমি কি গুণ বুলি কওঁ ঘাত সহনীয়তা গুণ বুলি কওঁ এইটো এটা ধাতুৰ বিশেষ ধৰ্ম তাৰপিছত আমি যদি চাওঁ নেক্সট কি কৈছে তোমালোকে নিশ্চয় লক্ষ্য কৰিছা কয়লা আৰু পেঞ্চিলৰ শিহৰ নিচিনা পদাৰ্থবোৰে এনে ধৰ্ম নেদেখুৱায় মই এইখিনিলৈকে ক'লোঁ যে তাত কয়লা বা পেঞ্চিলৰ যিবোৰ সেইবোৰে এনেকুৱা ধৰ্মবোৰ নেদেখুৱায় নমনীয়তা গুণ আছিলে সেই নমনীয়তা গুণ কি আছিলে বা ধৰ্মটো কি আছিল যে ধাতু যি ধৰ্মৰ বাবে ইয়াক টানি তাৰলৈ পৰিৱৰ্তন কৰিব পাৰি তাক ধাতুৰ নমনীয়তা বুলি কোৱা হয় যিটো মই অলৰেডি দেখালোঁ এতিয়া গম পালোঁ তাৰপিছত দিছে এইখিনিতে যে ধাতুৱে ৰিং ৰিং ধ্বনি সৃষ্টি কৰে বাবে সেইবোৰ সনাত পদাৰ্থ বোলে আৰু ধাতুৰ বাহিৰে আনবোৰ পদাৰ্থ সনাত নহয় গতিকে ধাতুৰ বাহিৰে আনবোৰ পদাৰ্থ সনাত পদাৰ্থ নহয় আৰু সনাত পদাৰ্থ কোনবোৰ হয় ধাতু এতিয়া ধাতুৱে কিয় সনাত পদাৰ্থ বুলি কয় কাৰণ ৰিং ৰিং কিছুমান ধ্বনিৰ সৃষ্টি কৰে এতিয়া আমি এইখিনিলৈকে যিকেইটা ক্ৰিয়াকলাপ পঢ়িলোঁ বা যিখিনি পঢ়িলোঁ তাৰ পৰা আমি কিছুমান ধাতুৰ কি পালোঁ গুণ পালোঁ বা ধাতুৰ কিছুমান আমি ধৰ্ম পালোঁ সেই কি ধৰ্ম পালোঁ কি কঠিন হয় চিকমিকিয়া হয় নমনীয় হয় ঘাত সহনশীল হয় সনাত হয় তাপ তথা বিদ্যুতৰ সুপৰিবাহী হয় এইবোৰকে আমি কি বুলি কওঁ ধাতু আনহাতে যদি আমি কওঁ ধাতুৰ কিছুমান উদাহৰণো আছে কি লো তাম এলুমিনিয়াম কেলছিয়াম মেগনেছিয়াম আদি বহুতো আছে আৰু আনহাতে যদি কওঁ অধাতুৰ উদাহৰণ কি গন্ধক কাৰ্বন অক্সিজেন ফচফৰাছ আদি অধাতুৰ উদাহৰণ যিখিনি আমি ৰাসায়নিক ধৰ্ম আছিলে সেই ৰাসায়নিক ধৰ্মখিনি আমি নেক্সট ক্লাছত পঢ়িম এতিয়া যিখিনি এই প্ৰেগাপটোৰ পৰা আমি কিখিনি পালোঁ নোটছখিনি মই লিখি দিছোঁ এইখিনি চাই লোৱা গতিকে কি ধাতুৰ কিছুমান ধৰ্ম পালোঁ কি পালোঁ ধাতুৰ ধৰ্ম কঠিন ধাতুবোৰ সদায় কঠিন হ'ব চিকমিকিয়া হ'ব ধাতু সদায় জিলিকি থাকে ধাতু উজ্জ্বল হয় নমনীয় হয় নমনীয়তা মানে যিটো ধৰ্মৰ বাবে ধাতু কি কৰিব পাৰি টানি পেলাই আমি তাক তাৰলৈ পৰিৱৰ্তন কৰিব পাৰোঁ বা পৰিণত কৰিব পাৰোঁ তাৰপিছত আমি গম পাইছিলোঁ ঘাত সহনশীল এতিয়া ঘাত সহনশীল কি আছিলে যে ধাতুক কোবাই আমি কিছুমান পাতৰ আকাৰত গঢ় দিব পাৰোঁ সেইবোৰক ঘাত সহনীয়তা বুলি কোৱা হয় সনাত পদাৰ্থ যে ধাতুৱে ৰিং ৰিং ধ্বনি সৃষ্টি কৰাৰ বাবে তাক সনাত পদাৰ্থ বুলি কয় আনহাতে বিদ্যুতৰ এইবোৰ কি হয় সুপৰিবাহী হয় যে ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী হয় বিদ্যুৎ মানে পৰিবহণ হ'বলৈ দিয়ে ইয়াৰ পিছত ধাতুৰ ধৰ্ম কিছুমান পালোঁ এতিয়া ধাতুৰ ধৰ্ম কি পালোঁ এক নম্বৰতে লো তাম এলুমিনিয়াম কেলছিয়াম মেগনেছিয়াম আদি বুলি লিখিলা যে অকল এইকেইটাহে দি থোৱা আছে আৰু বহুত আছে তাৰপিছত যদি আমি ক'লোঁ যে অধাতুৰ উদাহৰণ কি পালোঁ গন্ধক কাৰ্বন অক্সিজেন ফচফৰাছ তো এই যিটো উদাহৰণ এইকেইটা কিহৰ উদাহৰণ ধাতুৰ এইকেইটা ধাতুৰ উদাহৰণ তো আজি এইখিনি আছিলে